WWE wrestlers in 2023 মানে 2023 আপোনাৰ WWE আটাইতকৈ ধনী ব্যক্তিসকল ৰিচাৰ্চ মানে আটাইতকৈ ধনী ব্যক্তিসকল কোন কোন সো বলক এটা এটাকে চাই লওঁ so number 1 আহিলে আপোনাৰ so what's up guys and welcome back to another video so in this video guys we are going to discuss some top 10 richest person of WWE so মানে WWE খেলাৰ প্লেয়াৰসকলৰ কোন কোন আটাইতকৈ ধনী মানে WWE তো সকলোৱে জানে চাগে এটা বহুত পপুলাৰ এটা খেল হয় WWE ৱৰ্ল্ড ৱাইড ৱেব ৱৰ্ল্ড ৱাইড এণ্টাৰটেইনমেণ্ট বুলি কোৱা হয় ফুল মিনিংটো ইয়াৰ WWE ৱৰ্ল্ড ৱাইড এণ্টাৰটেইনমেণ্ট চ' এই যে WWE খেলে WWE মানে ৱৰ্ল্ড ৱাইড এণ্টাৰটেইনমেণ্ট এইসকল প্লেয়াৰৰ মানে কোনসকল ধনী আটাইতকৈ ধনী ব্যক্তি সো আমি সকলোবোৰ আলোচনা কৰিম কাৰ কিমান টোটেল ইনকাম কাৰ কিমান ইনকাম কৰে নেটৱৰ্ক কিমান সিহঁতে মান্থলি কিমান ইনকাম কৰে সো এভৰিথিং উই উইল ডিছকাছ ইন দিছ ভিডিঅ' সো গাইজ বনে থাকক ভিডিঅ' এণ্ড তাক তো গাইজ দেৰি নকৰোঁ পোনে পোনে গৈছোঁ মেইন টপিকলৈ তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এইজন আৰু এইজনৰ হ'ল আপোনাৰ হাল্ক ঠিক আছে হাল্ক আপোনালোকে চিনি পাই চাগে যিসকলে চাই WWE নিশ্চয় চিনি পাব চ' ইয়াৰ নাম হ'ল আপোনাৰ নাম্বাৰ 10ত দিছে ইয়াক আৰু হাল্ক হোগান আৰু ইয়াৰ টোটেল ইনকাম হ'ল মানে নেটৱৰ্থ আপোনাৰ $25 মিলিয়ন US ডলাৰ মানে $25 মিলিয়ন ইয়াৰ ইনকাম নেটৱৰ্থ ঠিক আছে আৰু ইয়াৰ নাম হ'ল আপোনাৰ হাল্ক চ' এনিৱে গাইজ তো বলক নেক্সটটো আৰু নেক্সট হ'ল আপোনাৰ এইজন মানে একজন ছোৱালী হয় তাই ঠিক আছে আপোনাৰ এইটো এইজন আছে আপোনাৰ এইজনী মানে আছে আপোনাৰ 9 নম্বৰ আৰু নাম হ'ল ইয়াৰ ষ্টেচি চিনি পাই চাগে আপোনালোকে চ' এনিৱে আৰু ইয়াৰ ইনকাম হ'ল মানে নেটৱৰ্থ হ'ল আপোনাৰ $25 মিলিয়ন ঠিক আছে আৰু ইয়াৰ বৰ্তমান নাম্বাৰ 9ত দিছে আৰু মানে WWEৰ আপোনাৰ আটাইতকৈ এটা ৰিচাৰ্চ পাৰ্চন টপ 10 ৰিচাৰ্চ পাৰ্চনৰ ভিতৰত এজন মানে তাই ঠিক আছে ইয়াৰ আছে নাম্বাৰ 9ত আৰু নাম হ'ল ইয়াৰ ষ্টেচি ঠিক আছে তো বলক নেক্সটটো চাই লওঁ নেক্সট কোন হ'ব পাৰে তো নেক্সট আহিলে এইজন আৰু এইজন হ'ল আপোনাৰ এঞ্জেল বুলি চিনি পায় সকলোৱে এঞ্জেল বুলি কয় ইয়াক এঞ্জেল আৰু ইয়াৰ টোটেল ইনকাম হ'ল আপোনাৰ $25 মিলিয়ন চেম মানে ইয়াৰ 25 মিলিয়ন মানে $25 মিলিয়ন US টোটেল ইনকাম নেটৱৰ্থ মানে আৰু নাম হ'ল ইয়াৰ এঞ্জেল বাই দ্য ৱে ইয়াক 8 নম্বৰত থৈ দিছে তো বলক এতিয়া নেক্সটটো চাই লওঁ পটাপট তো নেক্সটটো আহিলে এইজন আৰু ইয়াৰ নাম হ'ল ব্ৰক লেছনাৰ ইয়াৰ নাম হ'ল ব্ৰক লেছনাৰ আৰু ইয়াৰ টোটেল ইনকাম হ'ল আপোনাৰ $28 মিলিয়ন US মানে $28 মিলিয়ন US ভাই 28 মিলিয়ন টোটেল ইনকাম মানে ইয়াৰ $28 মিলিয়ন US চ' ইয়াৰ নাম হ'ল ব্ৰক লেছনাৰ আৰু ইয়াৰ আছে নাম্বাৰ ৰেংকিঙত আহিলে আপোনাৰ 7 নম্বৰ ৰেংকিঙত তো ঠিক আছে তো বলক নেক্সটটো চাই লওঁ এতিয়া আৰু নেক্সট আহিলে আপোনাৰ এইজন ষ্টিভ অষ্টিন বুলি কয় ইয়াক টোটেল ইনকাম হ'ল ইয়াৰ আপোনাৰ $30 মিলিয়ন US 30 মিলিয়ন মানে $30 US মিলিয়ন টোটেল ইনকাম ইয়াৰ ঠিক আছে আৰু নাম হ'ল আপোনাৰ ষ্টিভ অষ্টিন আৰু ইয়াৰ নাম্বাৰ আছে আপোনাৰ 6 নম্বৰত থৈ দিছে ইয়াক বাই দ্য ৱে গাইজ বলক নেক্সটটো চাই লওঁ পটাপট আৰু নেক্সটটো হ'ল আপোনাৰ এইজন জন চিনা ওৱান অফ দ্য মষ্ট পপুলাৰ WWE ৰেছলাৰ ঠিক আছে তো বলক ইয়াৰ মানে টোটেল ইনকাম হ'ল আপোনাৰ $60 মিলিয়ন US 60 মিলিয়ন বহুত ওপৰত মানে বহুত হাই লেভেলত এটা ৰেছলাৰ হয় তো WWEত আৰু ইয়াৰ ইনকাম টোটেল $60 মিলিয়ন US মানে নাম হ'ল ইয়াৰ জন চিনা তো কৈ থাকি লাভ নাই সকলোৱে চিনি পায় ইয়াক চাগে যিসকলে চাই সেইসকলে ভালকৈ চিনি পায় এনিৱে বলক গাইজ নেক্সটটো চাই লওঁ পটাপট আৰু নেক্সট আহিলে এইজন ছোৱালী মানে আৰু ইয়াৰ নাম হ'ল ষ্টেফেনি আৰু ইয়াৰ টোটেল ইনকাম হ'ল আপোনাৰ 150 মানে 150 মিলিয়ন US $150 মিলিয়ন US বাপৰে বাপ জন চিনতকৈ মানে ডাবল এনিৱে আৰু ইয়াৰ ইনকাম হ'ল টোটেল 150 মিলিয়ন US আৰু নাম হ'ল আপোনাৰ ষ্টেফেনি এনিৱে নেক্সটটো বলক চাই লওঁ পটাপট
আৰু গাইজ বাইদেউ মানে হেৰি ইয়াৰ ডিটেইলছখিনি দেখিছে তলত লিখা আছে ভিডিঅ'টো পজ কৰি আপোনালোকে পঢ়ি ল'ব এটা এটাকৈ তো ঠিক আছে ইয়াৰ নামটো হ'ল আপোনাৰ এইজন আহিলে আমাৰ নাম্বাৰ 3 মানে 3 নম্বৰ আহিলে আৰু ইয়াৰ নাম হ'ল ট্ৰিপল বুলি সকলোৱে চিনি পায় ট্ৰিপল বুলি ক'লে হ'ল বাছ আৰু ইয়াৰ টোটেল ইনকাম হ'ল আপোনাৰ 150 মিলিয়ন US$ মানে 150 মিলিয়ন US$। ঠিক আছে ট্ৰিপল আৰু ইয়াৰ নাম্বাৰ ৰেংকিঙত আছে আপোনাৰ 3 নম্বৰ প্লেছত আছে বৰ্তমান ঠিক আছে তো ব্লক গাইজ নেক্সটটো আৰু নেক্সট আহিলে আপোনাৰ এইজন মানে ইয়াক দা ৰক বুলি কয় ৰক জনচন ৰক জনচন আৰু ইয়াৰ কিছুমান এখন ফিল্মো আছে অলৰেডি বনাইছে ইয়াৰ হলিউড মুভি এনিৱে ৰক বুলি সকলোৱে চিনি পায় ৰক জনচন ফুল নামটো ৰক জনচন আৰু ইয়াৰ টোটেল ইনকাম হ'ল মানে 400 মানে 400 মিলিয়ন US$ মানে 400 মিলিয়ন US$ টোটেল ইনকাম মানে চ' ইয়াৰ নাম হ'ল ৰক ঠিক আছে তো ঠিক আছে ইয়াৰ 2খন চিনেমা আছে চাই ল'ব পাৰে হলিউডত তো কোনো কথা নাই বলক নেক্সটটো মানে হ'ল আপোনাৰ নাম্বাৰ 1ত আহিব আপোনাৰ নাম্বাৰ 1ত আহিলে এইজন দিছ ইজ দ্য নাম্বাৰ 1 আৰু ইয়াক সকলোৱে চিনি পায় MC মোহন বুলি চিনি পায় MC মোহন বা ফিন্স বুলিও চিনি পায় ইয়াক ফিন্স বুলি ক'লেও ঠিক আছে এই ফিন্স বুলিও কয় কিছুমানে তাৰপিছত MC মোহন বুলি কয় তো যিয়ে নহওক আপোনাৰ ইটোতে ইয়াৰ ইনকাম হ'ল আপোনাৰ 1 বিলিয়ন মিলিয়ন নহয় ইয়াৰ বিলিয়নত আহে ইয়াৰ মানে মিলিয়নকে বহুত ওপৰত মানে বিলিয়নত আহি গ'ল আৰু ইয়াৰে হ'ল মানে কি নাম্বাৰ 1ত টপ ৰেচলাৰ্ছ ইন দ্য ৱৰ্ল্ড মানে পৃথিৱীৰ আটাইতকৈ নাম্বাৰ 1 ৰেচলাৰ হ'ল এইজন ফিন্স মানে MC মোহন চ' ইয়াৰ দেখিলে অলৰেডি ইয়াৰ টোটেল ইনকাম হ'ল আপোনাৰ 1 বিলিয়ন US$ চ' এইখিনি আছিলে চ' গাইজ এইখিনি আছিলে আপোনাৰ টপ 10ৰ ভিতৰত মানে WWE ৰেচলাৰ্ছ মানে আটাইতকৈ ধনী ব্যক্তি ৰেচলাৰৰ ভিতৰত মানে WWE খেলাৰ আটাইতকৈ ধনী ব্যক্তিসকল এইসকলে আছিল ঠিক আছে চ' গাইজ এইসকলে আছিলে WWEৰ আটাইতকৈ ধনী ব্যক্তি এইসকল মানে 10জন টপ 10 ৰিচাৰ্চ পাৰ্চন অফ WWE চ' গাইজ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে ডু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল তো ঠিক আছে গাইজ মিলতে हैं फिर नेक्स्ट वीडियो पर टिल देन बाय एंड सी यू सून